নগাঁও জিলাৰ কামপুৰৰ তেতেলীখৰা গ্ৰাণ্ট গাঁৱৰ নৰহৰি ডেকাৰজা ক্ষেত্ৰত যোৱা 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল সদৌ তিৱা ছাত্ৰ সন্থাৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন। দুদিনীয়া এই কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তিৱা জনগোষ্ঠীৰ লোকৰ লগত বিভিন্ন জনজাতীয় সংগঠনৰ প্ৰতিনিধিবৰ্গ উপস্থিত থাকে। কাৰ্যকৰী সভাপতি কল্যাণ ৰাজখোৱাই অধিৱেশনৰ মূল তোৰণ মুকলি কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে বিভিন্ন কাৰ্যসূচীৰ মাজেৰে নিশাৰ ভাগলৈ প্ৰতিনিধি সভাখন অনুষ্ঠিত হয়। শিক্ষক শ্যামন্ত পাটৰে শুভাৰম্ভ কৰা কেন্দ্ৰীয় প্ৰতিনিধি সভাখনত আগন্তুক বৰ্ষৰ বাবে সংগঠনটোৰ নৱগঠিত 21জনীয়া পূৰ্ণাংগ কেন্দ্ৰীয় সমিতি গঠন কৰা হয়। সভাই সভাপতি হিচাপে বিমানপ্ৰতি মশ্ৰেং আৰু সাধাৰণ সম্পাদক হিচাপে প্ৰমোদ চাগ্ৰাক দায়িত্ব অৰ্পণ কৰে। জিলাৰ তেতেলীখৰা গ্ৰাণ্টৰ স্বৰ্গীয় নৰহৰি ডেকাৰজাৰ সমন্বয় ক্ষেত্ৰত সদৌ তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় দ্বিবাৰ্ষিক সাধাৰণ অধিৱেশন অনুষ্ঠিত হৈছে। যোৱাকালিৰ পৰা আৰম্ভ হৈছে 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী আজি দ্বিতীয় দিনৰ কাৰ্যসূচী। ইতিমধ্যে আমাৰ প্ৰথম দিনৰ কাৰ্যসূচীত এখন 21জনীয়া পূৰ্ণাংগ কমিটি গঠন কৰি দিয়া হৈছে। আমাক সভাপতি হিচাপে অহা 2 বছৰকৈ নিৰ্বাচিত কৰিছে। মোৰ লগতে প্ৰমোদ চাগ্ৰা তেখেতক সাধাৰণ সম্পাদক হৈছে নিৰ্বাচিত কৰিছে। আজি 1 ফেব্ৰুৱাৰীত আমাৰ আজি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচী হৈ গৈছে। তাৰ পিছৰ কাৰ্যসূচী 12 সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী ইতিমধ্যে সমাপন হৈছে। ইয়াৰ পিছতে আমাৰ মুকলি সভা আছে। ইতিমধ্যে আমাৰ আমন্ত্ৰিত অতিথিসকল আহি উপস্থিত হৈছেহি। আমি খন্তেক পিছতে আমাৰ মুকলি সভা অনুষ্ঠিত কৰিম। আৰু ইয়াত দেখিছে আপোনালোকে এই তেতেলীখৰা গ্ৰাণ্টৰ নৰহৰি ডেকাৰজা সমন্বয় ক্ষেত্ৰত বিভিন্ন ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ যিমান তিৱা ৰাইজ আছে আহি ইয়াত উপস্থিত হৈছে দলে বলে আহি। আমি আশা ৰাখিছোঁ এই অনুষ্ঠানখন সফলমণ্ডিত নিশ্চয় হ'ব। মুকলি সভাত কোন কোন উপস্থিত থাকিব? আমি এতিয়া তিৱাসকলৰ যি 6 চিডিউলৰ সম্পৰ্কত কিবা আলোচনা হৈছে নেকি আচলতে? হয়, তিৱাসকলৰ ইতিমধ্যে অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু তিৱা ছাত্ৰ সন্থাৰ মাজত ত্ৰিপাক্ষিক বৈঠক ইতিমধ্যে দিল্লীত অনুষ্ঠিত হৈ গৈছে যোৱা মাহত। কিন্তু জানুৱাৰী মাহৰ ভিতৰতে কেন্দ্ৰীয় চৰকাৰে ইণ্টাৰলকুটৰ দিম বুলি কৈছিলে। ইণ্টাৰলকুটৰ জৰিয়তে এই ছাত্ৰ পৰিষদৰ 6 চিডিউল দিয়াৰ বিষয়টো মীমাংসা কৰাৰ বিষয়টো আগবঢ়াম বুলি কৈছিলে। কিন্তু আজি 1 ফেব্ৰুৱাৰী হৈ গ'ল। আজিলৈকে আমি জানুৱাৰী মাহতে যদি ইণ্টাৰলকুটত দিয়াৰ কথা আছিলে, কিন্তু আজিলৈকে হয়তো দেখা নাই। গতিকে আমি আশা ৰাখিছিলোঁ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ওচৰত যে আমাৰ এই জানুৱাৰী মাহৰ ভিতৰতে তিৱা জনগোষ্ঠীয়ে এটা আশাৰ বতৰা পাব। কিন্তু আমি এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ যে সেইটো নিশ্চয় নিৰ্বাচনী প্ৰূফ হৈ আছিলে, এনেকৈ আমাৰ ভাবিবলৈ বাধ্য হৈছোঁ। যিহেতু নিৰ্বাচনৰ আগতে কিবা এটা আশা আছে নেকি? বা সেইটো আমিতো আশাবাদী। এতিয়া চৰকাৰৰ ওচৰত বল আছে। চৰকাৰে যদি ইচ্ছা কৰে তেতিয়াহ'লে, কিয়নো এতিয়া বৰ্তমান সামগ্ৰিক যিটো অসমৰ পৰিস্থিতি, বিদেশী আগ্ৰাসনে হওক, অখিলঞ্জীয় আগ্ৰাসনে হওক, এই সকলো দিশৰ পৰা যদি তিৱা অট'নমাছ কাউন্সিলে 6 চিডিউল হয়, তেতিয়া কমচে কম অকল তিৱা 6 চিডিউল অঞ্চলত অকল তিৱাসকলে বাস নকৰে। ইয়াৰ লগতে বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীসকলে বাস কৰে। গতিকে সকলোৰে 6 চিডিউলটো দিলে যদি মাটিৰ অধিকাৰ যেতিয়া আমাৰ খিলঞ্জীয়া লোকৰ হাতলৈ আহিব, তেতিয়া নিশ্চয় অসমৰ যিটো সমস্যা হৈ আছে, খিলঞ্জীয়া বহিৰাগতৰ যিটো সমস্যা হৈ আছে, এই সমস্যা নিশ্চয় সমাধানৰ পথ নিশ্চয় এটা ওলাব। আপুনি নিৰ্বাচনী টোপ বুলি উল্লেখ কৰিছে আচলতে। হয়, আমিতো আশাবাদী। আমাৰ গোটেই আমি 34টা বছৰ আন্দোলন কৰিছোঁ সদৌতিয়া ছাত্ৰ সন্থা। মূল দাবী 6ষ্ঠ অনুসূচীত স্বায়ত্ব শাসন, আৰু 6ষ্ঠ অনুসূচীত স্বায়ত্ব শাসনৰ বাহিৰে তিৱা জনগোষ্ঠীয়ে যে নিজৰ সপোন বাস্তৱ ৰূপায়িত কৰিব পাৰিব আমি নাভাবোঁ। গতিকে আমি এতিয়াও আশাবাদী। সময় আছে এতিয়াও। যদি অসম চৰকাৰ আৰু ভাৰত চৰকাৰ যদি সদিচ্ছা থাকে, নিশ্চয় আমাক 6 চিডিউল নিশ্চয় প্ৰদান কৰিব। থেংক ইউ। নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam।